হয়, বৰ্তমান মই উপস্থিত আছো ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত কদমতলা গাঁও পঞ্চায়তৰ এখন বিশেষ গাঁৱত, যিখন গাঁৱৰ নাম হৈছে মণিপুৰ চোৱামাৰী গাঁও। এই গাঁওখনত আমি দেখিবলৈ পাইছো ৬০ বছৰৰ ঊৰ্ধ্বৰ মহিলা যিবিলাক বৃদ্ধ পেঞ্চনৰ যোগ্য, এইবিলাক ব্যক্তিয়ে বৃদ্ধ পেঞ্চন পোৱা নাই, আৰু যিহঁতে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য ইহঁতে অৰুণোদয় পোৱা নাই। আমি ইয়াতে আহি দেখিবলৈ পাইছো ইহঁতৰ হাতে হাতে সবৰে ৰেচন কাৰ্ড আছে। মুখ্যমন্ত্ৰীয়ে কৈছিল যিসকল মানুহৰ ৰেচন কাৰ্ড থাকিব এই মানুহবিলাকে অৰুণোদয় আঁচনি লাভ কৰিব, আৰু ৬০ বছৰৰ ঊৰ্ধ্বৰ মহিলাসকলে বৃদ্ধসকলে লাভ কৰিব বৃদ্ধ পেঞ্চন, সেই বুলি কৈছিল। কিন্তু আচলতে একাংশ গাঁৱত আহি আমি দেখিবলৈ পাইছো এইবিলাক আঁচনিৰ পৰা বঞ্চিত হৈ আছে একাংশ মহিলা। মোৰ লগত এজন ৬০ বছৰৰ ওপৰৰ বৃদ্ধা মহিলা আছে, তাৰ ওচৰত যাম আৰু শুনিম তেওঁ কি কি আঁচনি লাভ কৰে। আপোনাৰ নামটো কি? আমার নাম তো তোমার কি নাম? মমেনা দেৱী। আপুনি এই কি কয় বৃদ্ধ পেঞ্চন লাভ কৰিছে নে নাই? না না আপোনাৰ ৰেচন কাৰ্ড আছে নে নাই? আছে। ক'ত ৰেচন কাৰ্ডখন চাওঁ? ৰেচন কাৰ্ডখন ওলাই দিয়কচোন আপুনি। নাম কি আছে? এইখন ৰেচন কাৰ্ড আপোনাৰ না? বৃদ্ধ পেঞ্চন পোৱা নাই? পাওয়া নাই। আচ্ছা আচ্ছা। আপুনি বাকী চৰকাৰী ঘৰ পাইছে নে নাই? ঘর পাচ্ছি ঘৰ পাইছে, ঘৰ পাইছে। কিন্তু আপুনি অৰুণোদয় আঁচনি বা বৃদ্ধ পেঞ্চন লাভ পাওয়া কৰা নাই। নাই। আপুনি পাইছে নে? নাই পাওয়া আপুনিও পোৱা নাই? পোৱা নাই। মই চাউলৰ কাৰ্ড নাই হ্যাঁ। আৰু বৃদ্ধ পেঞ্চনো পোৱা নাই, বিধৱা পেঞ্চনো পোৱা নাই, ঘৰো পোৱা নাই, একো পোৱা নাই। পোৱা নাই। আচ্ছা, আপুনি এইখন গাঁৱৰ বাসিন্দা হয়? মই মণিপুৰ গাঁৱৰ বাসিন্দাৰ মই। মই বিধৱা হ্যাঁ। মানুহ, বিধৱা আপুনি কি মানুহ ক'ব নাই। বিচাৰিছে? মই বিচাৰিছো যে মই আগতে মিস্ত্ৰী কাম কৰিছিলো, তাৰপিছত মোৰ গ'ল্ড ব্লাডাৰ পাথৰ হ'ল, কাম কৰিব নোৱাৰো। 5 বছৰৰ পৰা মই একদম কাম কাজ কৰিব নোৱাৰো। অৰুণোদয় আঁচনিৰ কাৰণে 10 বাৰ মানুহক দিলো পইচা, 100-200 কৰি লৈ কাম নকৰে। 500 লৈকে লৈছে, 1000 পৰ্যন্ত লৈছে, মানুহ কাম কৰা নাই। এইবাৰ লাষ্টত সেইদিনা মিটিং হোৱাৰ পিছতে কৈছে যে 1 পইচা নালাগে। আমাৰ এই যে চাৰ্কেলৰ পৰা বাইদেউজনী আহিছিলে আৰু মণ্ডলো আহিছিলে, চবে মিলি মিটিং কৰিছে 1 পইচা দিব নালাগে, অৰুণোদয় আঁচনি চবৰে ৰেচন কাৰ্ড থকা মানুহসকলৰ চবৰে হ'ব। আচ্ছা, এই কাৰণে মই শুনিলো যে আমি কাগজ পাতি জমা দিম। এই কি নাম আছিলে ইহঁতৰ? পিংকি বাইদেউ। পিংকি বাইদেউৰ ওচৰত কি আছিল? বাইদেউজনী মেম্বাৰজনৰ নাম কি মানে? মেম্বাৰজনটো মনোৱাৰ হোসেন আছিল আমাৰ। এতিয়াতো এতিয়া অৰুণোদয় আঁচনি কোনে জমা লৈ আছে? হে দীপালী হে আচ্ছা, ঠিক আছে। দীপালীয়ে জমা লৈছিলে। হয়। কিছুমান কাম কৰিছে, আমাৰ কাগজ লোৱাই নাই, ঘূৰি পঠাইছে। আচ্ছা, মই নিজে লৈ গৈছিলো, কাগজ দিয়া নাই, লয় নাই। নাম অহা নাই মানে? নাই, অহা নাই। এতিয়া কি ক'ব বিচাৰিছে? এতিয়া বিচাৰিছে যে মই একদম মানে অনুৰোধ কৰিছো, যিমান আমাৰ এই চোৱামাৰী মণিপুৰ যিমান দুখীয়া মানুহ আছে চবৰে অৰুণোদয় হ'ব লাগে, আৰু যোনে যোনে ঘৰ পোৱা নাই এইবিলাকৰ চৰকাৰে আমি আবেদন জনাইছো, চবকে ঘৰ দিব লাগে। মই অপাৰেশ্যন হোৱা মানুহ এজনী, 5 বছৰ হৈছে অপাৰেশ্যন, মই কাম কাজ কৰিব নোৱাৰো, মোকে অৰুণোদয় আঁচনি দিয়া নাই। এতিয়া ধন্যবাদ জ্ঞাপন কৰিছো। ইহঁতে জনাইছে যে অৰুণোদয় আঁচনিৰ যোগ্য হোৱাৰ পৰিপ্ৰেক্ষিততো অৰুণোদয় আঁচনি ইহঁতে লাভ কৰা নাই। মই মহিলাসকলৰ ওচৰত যাম, আপোনালোকে কি ক'ব? আমার ঘর দেওয়া নাই, রেশন কার্ড নাই, রেশন কার্ড দেওয়া নাই এলাও। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছো। ইহঁতে জনাইছে যে আমাৰ গাঁৱত দুখীয়া মানুহসকলে কিয় অৰুণোদয় আঁচনি অৰ্থাৎ বৃদ্ধ পেঞ্চন লাভ কৰা নাই। অসম চৰকাৰে বাৰম্বাৰ কৈ আছে যিবিলাক মানুহৰ ৰেচন কাৰ্ড থাকিব এইসকল মানুহে অৰুণোদয় আৰু বৃদ্ধ পেঞ্চন লাভ কৰিব। তাৰ উপৰঞ্চি আমি দেখিবলৈ পাইছো এইখন গাঁৱত অনাময় আঁচনিৰ লেট্ৰিনো লাভ কৰা নাই বহুত মানুহে, মই দেখিছো। গতিকে ইহঁতে মুখ্যমন্ত্ৰী মহোদয় তথা জিলা আয়ুক্ত তথা সমজিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছে এইখন গাঁৱত আহি ভেৰিফিকেশ্যন কৰি, তদন্ত কৰি যিবিলাক মানুহৰ যোগ্য আছে সেইবিলাক মানুহক এইবিলাক আঁচনি দিব লাগে বুলি ইহঁতে অনুৰোধ জনাইছে। ৬০ বছৰৰ ঊৰ্ধ্বৰ বৃদ্ধ মহিলাও জনাইছে যে আমি অৰুণোদয় আঁচনি তথা বৃদ্ধ পেঞ্চন লাভ কৰা নাই। আমাৰ ৰেচন কাৰ্ড আছে, এটা ৰেচন কাৰ্ড থকা মানে এটা BPL শ্ৰেণীৰ মানুহ, ডাউন শ্ৰেণীৰ মানুহ, ইহঁতে যোগ্য অৰুণোদয় আঁচনিৰ, ইহঁতে যোগ্য বৃদ্ধ পেঞ্চনৰ স্বত্বেও লাভ কৰা হোৱা নাই। মই বৰ্তমান উপস্থিত আছো, আৰু এবাৰ কৈছো, মই বৰ্তমান উপস্থিত আছো কদমতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাণীগঞ্জৰ নিচেই কাষতে এখন গাঁও, যিখন গাঁৱৰ নাম চোৱামাৰী মণিপুৰ। এইখন গাঁৱৰ পৰা
আপোনালোকে চাই আছে দা নিউজ প্লাছ আৰু মই তাৰিফুল হক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।